কিন্তু আজি গোটেই অসমৰ মানুহে বা বাহিৰতো জানে সি আজি এবছৰ দিন তাতে আছে কিন্তু যোৱা পৰহি 7 তাৰিখে গধূলি ঘটনাটো হৈছে আমি আজি 9 তাৰিখেহে গম পাইছোঁ কাৰণ কেলে তাক বোলে কোনোবা এজনে মাৰিবলৈ কাৰণে চেষ্টা কৰিছে ঠিক গধূলি 5টামান বজাত যেতিয়া মানে সিহঁতক লক কৰি পেলাই ভিতৰত সোমাই থৈ গন্তি কৰি পেলাই ঠিক আগমুহূৰ্তত তাক চকুত মানে খুচিবৰ কাৰণে চেষ্টা কৰিছিল পেটত খুচিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু তাৰ চশমা থকাৰ কাৰণে সি নোৱাৰিলে চকুত নালাগিলে কিন্তু গালৰ তলত কাটি গৈছে খুব বেয়াকৈ নাকত দুখ পাইছে 3 দিন ধৰি সি ব্লিডিং হৈ আছিল কোনো তাত চিকিৎসা নাই একো নাই এই বিষয়টো জেলাৰ ছাৰৰ বা জেলাৰ মানে বিষয়াকো সি কৈছিল যে এনেকুৱা অলপ ভাবুকি কিবা পাব পাৰে সি কিন্তু কোনো সুৰক্ষা নাই তাৰপিছত ঘটনাটো হোৱাৰ পিছতো 3 দিনলৈকে ইয়াত মানে আনাৰ কাৰণে নাই আজি 3 দিনৰ মূৰত ইয়াত আনিছে সেই 3 দিন সি ব্লিডিং হৈ আছে তাত একদম দুৰ্বল হৈ গৈছে ল'ৰাটো তাৰপিছত সি আজি আহি পেলাই এতিয়া আমি যেতিয়া লগ পালোঁ সি ক'লে যে মোক আজি 3 দিনৰ মূৰত মই আহিছোঁ গতিকে এনেকুৱা ঘটনা মোৰ বহুত ব্লিডিং হৈ আছে 3 দিন আৰু এইখিনিত মোৰ ষ্টিচ পৰিছে কিন্তু কোনো ডক্টৰ নাই চকু দি ভালকৈ সি দেখা নাপায় গ্লাছখন নাই এতিয়া গ্লাছখন বনাবৰ কাৰণে ৰিকুৱেষ্ট কৰোঁতে জেলা ছাৰে খালি কৈছে যে মই গ্লাছখন বনাই দিম ইমানেই কিন্তু তাক যে সুৰক্ষা দিব লাগে তাক যে কিবা ট্ৰিটমেণ্ট কৰিব লাগে তাক কোনো গুৰুত্ব নাই আজি সি GMCত আহি পেলাই এতিয়া ENT বিভাগত দেখাইছে দেখুৱাৰ পিছত কি হয় সেইখিনি অকণমান সময় মই তাক লগ পালোঁ তাৰপিছত তাক চাকু নহয় সি কোৱা মতে এডাল বাঁহৰ মানে সি বনাই লৈছে একদম জোঙা কৰি পেলাই সেই বাঁহৰ সেইডাল দি চকুত খুচিম বুলি ভাবিছিল আৰু পেটত সেই ল'ৰাটো পেটত দুখ পাইছে অকণমান আৰু এইখিনি কাটি গৈছে গোটেই ফটো আছে এতিয়া কথাটো হ'ল যে আপোনালোকে কাৰোবাক সন্দেহ কৰিছে নেকি কোন আছিলে মানুহজন কি তেনেকৈ গম পাইছে নেকি সেনেকৈ গম পোৱা নাই সি কোৱা মতে সেই ল'ৰাজন 5 দিন আগতেহে জেলত আহিছে একচুৱেলি তাক মাৰিবৰ কাৰণে পঠিয়াইছে সেই মানুহকেইজনে প্লেনিং হ'ব সি নিজে স্বীকাৰ কৰিছে যিটোৱে মাৰিছে যে মোক পঠিয়াইছে তোমাক মাৰিবৰ কাৰণে সি স্বীকাৰ কৰিছে কোন আছে মানুহজনৰ নাম কি কৈছে সেই 3জনৰ নাম কৈছে সি কোৱা মতে নৱনীতা তালুকদাৰ সঞ্জীৱ তালুকদাৰ বেংকৰ ষ্টেট বেংকৰ মালিক বুলি কৈছে সোণাপুৰৰ এতিয়া আমিতো নাজানো আৰু সি কোৱা মতে আৰু মানে বেংকৰ ষ্টেট বেংকৰ মানে সেই ঘৰটো মানে মালিক হয় ষ্টেট বেংকৰ যিটো তাত আছে সোণাপুৰ ষ্টেট বেংকটো য'ত আছে সেই ষ্টেট বেংকৰ মালিক তাৰ ঘৰটোৰ মালিক সি কোৱাৰ মতে দিবাংকৰ বৰ্মনৰ কেছত ছাছপেক্টত মোকো লৈ আনিছিল যোৱা ছেপ্টেম্বৰ মাহৰ 21 তাৰিখে আনিছিল আৰু এই 25 মে'ত আমাৰ বেল হৈ আমি ওলাই যাওঁ কিন্তু এই জেলৰ ভিতৰত কি ঘটনা হয় তাত মই সম্পূৰ্ণ জ্ঞাত ইয়াত ভাল মানুহ আছে বেয়া মানুহ আছে মানে দোষী আৰু নিৰ্দোষী চব আছে ইয়াত বহুত পুণ্য ভূমি বুলিও কয় আৰু ইয়াত মানে কুখ্যাত ভূমি বুলিও ক'ব পাৰি ইয়াত ড্ৰাগছ কি চলে আৰু অন্য কি ঘটনা চলি থাকে কিন্তু কোনেও মুখেদি ক'ব নোৱাৰে ইয়াত যাৰ পইচা আছে বল আছে সি থাকিব পাৰিব যাৰ পইচা নাই বল নাই সি থাকিব নোৱাৰে কিন্তু কেন্দ্ৰীয় কাৰাগাৰত এনে এটা ঘটনাটো বৰ আচৰিত কথা ইয়াত সুৰক্ষা লাগে সুৰক্ষা একো নাই সাধাৰণ লাঠি এডালি এজনক ইফাল সিফাল কৰি থাকে যিবিলাক চেল আছে সেই চেলবোৰ সুৰক্ষা কৰিব লাগে ভালদৰে তাৰ গণনা কৰিব লাগে যিবিলাক দোষী আছে তেওঁলোকক উলিয়াই আনি এটা বেল চেলত ৰাখিব লাগে কিন্তু ইয়াৰ কোনো ব্যৱস্থা নাই পইচা দিলে একেলগে হেৰিতে পঠাই ফালে থাকিবলৈ দিয়ে ফলত তেওঁলোকে সুবিধা পায় ইয়াত কেনেকুৱা আছে 10-12 বাৰো ওলাই আকৌ সময় এনেকুৱা ধৰণৰো আছে কিন্তু এইবিলাক যদি হয় আমাৰ দোষীবিলাকে দোষ পোৱাটো আমি বাঞ্ছনীয় যিবিলাক দোষী নহয় নিৰ্দোষী তেওঁলোকে এই দোষত কিয় ভোগ কৰে তেওঁলোকে মানে ভাল ন্যায় পাব লাগে গতিকে মই নকওঁ যে ল'ৰাই কিবা দোষ কৰিছে কৰা নাই বিচাৰ হ'ব কিন্তু তাক প্ৰাণে মাৰাৰ ভয়ত নিশ্চয় এটা ষড়যন্ত্ৰ ৰহস্য আছে যিসকলৰ ডাঙৰ বিষয় আছে ডাঙৰ ব্যৱসায় আছে বহিৰাগত যিবিলাক ব্যৱসায় আছে সেই ব্যৱসায়বিলাকৰ নাম আহিব বুলি কেছ যেতিয়া ট্ৰায়েল হ'ব তেওঁলোকৰ নাম আহিব গতিকে তেওঁলোকক যাতে ইয়াৰ মুখ বন্ধ কৰি দিব পাৰে ই যদি মৃত্যু হয় তেওঁলোকৰ পৰা একো মানে উত্তৰ নাপাব তেওঁলোকে বাচি যাব এনেধৰণৰ জেলত হয় বুলি আমি প্ৰথম অভিজ্ঞত মই এজন শিক্ষক এইবিলাক নাজানো যে জেলত থাকি মই গম পালোঁ যে এনেধৰণৰ কাম হয় গল্প চিনেমাতহে দেখা পাইছিলোঁ ৰিয়েল মই দেখা পালোঁ যে কেনেকৈ মানুহৰ মুখ বন্ধ কৰা হয় এই ডাঙৰ মানুহখিনিয়ে এজন সাধাৰণ মানুহক কেনেকৈ দোষৰ মুখলৈ ঠেলি দিয়ে মই নিশ্চয় কৰি দেখিছোঁ আপোনালোকে নিউজ পেপাৰটো পায়ে আহিছে গতিকে ইয়াৰ এটা চৰকাৰক মই আহ্বান জনাইছোঁ ইয়াৰ আগতেও আহ্বান জনাইছিলোঁ আমাক যি যন্ত্ৰণা দিছে আমাৰ চব পইচা পাতি অলংকাৰ ঘৰ দুৱাৰ ভাঙি পেলাইছিল তৃতীয় প্ৰসংগক আমি আমি ৰিকুৱেষ্ট কৰিছিলোঁ বহুত সহায় কৰিছে নকৰা নহয় কিন্তু এতিয়া প্ৰশাসনে ইয়াৰ ভাল ব্যৱস্থা কৰিব লাগে ইয়াৰ ন্যায় এটা বিচাৰ কৰিব লাগে যাতে কোনো মানুহে কষ্টও নাপায় নিৰ্দোষীয়ে বিলাকে যে কষ্ট দোষী শাস্তি পাওঁ গতিকে মই ল'ৰা বুলি নহয় মোৰ সকলোৰে ল'ৰা মোৰ সকলোৰে মোৰ মা
আই তেওঁলোকে যাতে কষ্ট ভোগ নকৰায় মই চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। বিশেষকৈ মই মুখ্যমন্ত্ৰী আৰু হোম মিনিষ্টাৰ তথা পুলিচ বিষয়াসকলৰ উচ্চ পদস্থসকলক মই অনুৰোধ কৰিছোঁ তাৰ এটা তদন্ত হ'ব লাগে। আমাক দেউতাৰে কোৱা নাই যে তাৰ ইনভেষ্ট কৰিছে সি নাজানে, বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা ইনভেষ্ট কৰিছে, তাৰ যিবিলাক ষ্টাফ আছে এইবিলাক কমিশ্যনত কৰা মানুহ দালালবিলাকে কৰিছে। কিন্তু CBI লাষ্ট এটা কৈছিল তেওঁলোকে, আমি যেতিয়া আমাক সুধিছিল যে 400 কোটি টকা মানে তেওঁৰ ইনভেষ্ট কৰিছে, তাত 400 কোটি টকাৰ প্ৰায় 375 কোটি টকা ইতিমধ্যে মানুহে ইণ্টাৰেষ্টত লৈ গৈছে। 25 কোটিমান টকা সি 2-এটা প্ৰপাৰ্টি কিনে বুলি কৈছে, যি প্ৰপাৰ্টি ইতিমধ্যে CBI বেংকত দি আছে চিজ কৰিছে। তাৰতো চিজ কৰিছে আমাৰ যিবিলাক পেঞ্চনৰ পইচা আছে, মোৰ 12 মাহৰ পেঞ্চনৰ পইচাখিনি চিজ কৰিছে, যাৰ কাৰণে মই মেডিকেল ট্ৰিটমেণ্ট পোৱা নাই, মই খাবলৈ মোৰ অসুবিধা আছে। মোৰ এইবিলাক যদি আমাক যে শাস্তি দিয়ে তাতকৈ মই মাৰি পেলাই ভাল। পুত্ৰই ভুল কৰিছে তাক যি কৰে কৰিব, আমিতো ভুল কৰা নাই, আমিতো তাক শিকোৱা নাছিলোঁ। গতিকে আমাৰ কিয় এই পেঞ্চনৰ পইচা বন্ধ কৰিছে, যাত মেডিকেল পইচা আমি এতিয়া খৰচ কৰিব পৰা নাই, উকিলক পইচা দিব পৰা নাই আমি এতিয়ালৈকে। গতিকে চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে ইয়াৰ এটা সুমীমাংসা কৰে। দীপংকৰৰ পৰা অকল অফিচৰ 4-5জনে কৰিছে, বাকী যি গ্ৰুপ আছে বাহিৰত ডাঙৰ পুলিচ বিষয়া, যিবিলাক এডভকেট আছে, যিবিলাক ব্যৱসায় আছে, এজনো পৰা নাই। অকল তেওঁলোকৰ অফিচত 2জন এৰেষ্ট কৰিছে, CA-জনক কৰিছে আৰু 2জন ডাঙৰ ইনভেষ্টাৰজনক 2জনক ইনভেষ্ট কৰিছে, বাকী আৰু একো কৰা নাই। আৰু মোৰ ৱাইফ আৰু মোক কৰিছে, মোক আৰু ৱাইফক কৰিছিল যে দীপংকৰক কোৱা নাছিল। গতিকে আমাক আনি কৈছে যে সি নাই, গতিকে আপোনালোকে যাব লাগিব, তেতিয়াহে সি আপোনাৰ ল'ৰা আহিব। এতিয়াতো আমাৰ 8 মাহ সেনেকৈ ৰাখিলে। 8 মাহ ৰখাৰ পিছতো যেতিয়া পুলিচে আমাক প্ৰথম অৱস্থাত আমাৰতো ঘৰ দুৱাৰ লুটপাট কৰি চব লৈ গৈছে, বেংকৰ একাউণ্ট, চেকবুক আদি চব লৈ গৈছে। মোৰ একাউণ্টৰ পৰা পইচা লৈ গৈছে, মিছেছৰ একাউণ্টৰ পইচা লৈ গৈছে, চাইন মাৰি পেলাই, নহ'লে আপোনালোকক মাৰি পেলাম, চাইন মাৰক। আৰু এতিয়া আকৌ শেষত গৈ পেঞ্চন 1 বছৰ বন্ধ হৈছে, সেই পেঞ্চনখিনিও পোৱা নাই। আমি গতিকে এই যোৱা মাহত আমাৰ পেঞ্চনটো খুলি দিছে, সেই দি কিবা কৰি চলি আছোঁ, ট্ৰিটমেণ্ট কৰিব পৰা নাই, উকিলক পইচা দিব পৰা নাই, সদায় উকিলে কৈ আছে। গতিকে ইমান আৰু কেনেকৈ সহ্য কৰিম, গতিকে আমাৰ মাৰাই ভাল। আমাৰ যি মোৰ ফ্লেট 2টা আছে, এটা মোৰ মিছেছৰ, সেই ফ্লেট 2টা নি ভাগাই দিয়ক, আমাৰ আপত্তি নাই। এইখিনিয়ে কৰিছোঁ যে চৰকাৰে ন্যায় যাতে বিচাৰ কৰে।